নমস্কাৰ বন্ধুসকল, মই অচ্যুত কলিতা আৰু ৰ ফিটনেছ আসামলৈকে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো টিপছৰ নহয়, আজিৰ ভিডিঅ'টো হ'ব ৱৰ্কআউটৰ ওপৰত। আজিৰ ভিডিঅ'টোত আমি দেখাম যে দুটা ডাম্বেলৰ লৈ আপুনি কেনেকুৱা কৰি ফুল বডি এক্সাৰচাইজ কৰিব পাৰে। আপুনি ডাম্বেলেৰে ঘৰতে আপুনি ফুল বডি এক্সাৰচাইজ কৰিব পাৰিব। আৰু ভিডিঅ'টো শেষলৈকে থাকিব, শেষলৈকে চাব। আৰু কিবা যদি বুজি নাপায় তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই বুজাই দিম। আৰু ভিডিঅ'টো বনোৱাত মোক ডেমনষ্ট্ৰেট কৰাত হেল্প কৰিব ধৃতিস্মিতা পৰাশৰে। আৰু তেওঁ আমাৰ ৰ জিমতে এথলিট হয় আৰু ৰ জিমত তেওঁ ট্ৰেইনিঙো কৰায়। আৰু যিহেতু ভিডিঅ'টো কৰি থকাটো অকণ ডিফিকাল্ট হৈ যায়, সেইকাৰণে মই অকল ডিছক্ৰাইব কৰি যাই থাকিম আৰু ধৃতিস্মিতাই পাৰফৰ্ম কৰি দেখাব। যিহেতু ভিডিঅ'টো বিগিনাৰ্ছো চাই থাকিব পাৰে বা যিসকলে জিমত গৈ পোৱা নাই কেতিয়াও তেনেকুৱা মানুহ চাই থাকিব পাৰে, সেইকাৰণে কৈ দিওঁ যে যিকোনো আমি ৱেইট ট্ৰেইনিং কৰাৰ আগতে জইণ্ট মবিলিটি খুবেই প্ৰয়োজন। প্ৰথমতে জইণ্ট মবিলিটি কৰিব লাগে, তাৰপিছত ৱাৰ্ম আপ, তাৰপিছতহে আমি ৱেইট ট্ৰেইনিং বা এক্সাৰচাইজবিলাক কৰিব পাৰোঁ। তো প্ৰথমতে আমি জইণ্ট মবিলিটিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু জইণ্ট মবিলিটি ধৃতিয়ে দেখাই দিব নেক জইণ্ট মবিলিটি। চ' প্ৰথমতে নেকৰ পৰা ষ্টাৰ্ট কৰিব পাৰে জইণ্ট মবিলিটি। তো নেক কিছুমানে কি কৰে ৰাউণ্ড ঘূৰায়, তো ৰাউণ্ড ঘূৰোৱাটো বেয়া আপোনাৰ, কাৰণ স্পাইনডাল তেনেকুৱা কৰি ৰোটেট কৰিবৰ কাৰণে ডিজাইন কৰা নাই। চ' ছাইডকৈ ঘূৰাব আৰু তাৰপিছত আপ ডাউন কৰিব। তেনেকুৱা 10 টাইমছ আপ ডাউন কৰে। কমপ্লিট ৰেঞ্জ অফ মোশ্যন, তললৈকে ওপৰলৈকে, তো কমপ্লিট ৰেঞ্জ অফ মোশ্যন কৰিব। তেনেকুৱা কৰি আপুনি জইণ্ট মবিলিটিবিলাক কৰিব। আৰু জইণ্ট মবিলিটি লৈ মই আৰু ভিডিঅ' এটা বনাইছোঁ, এটা আগত ভিডিঅ' এটা আছে, মই ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। তাত জইণ্ট মবিলিটিৰ আটাইখিনি বস্তু পাব। তো জইণ্ট মবিলিটি কেনেকুৱা কৰে তাৰ আটাইখিনি পাই যাব হাতৰ পৰা। চ' কিছুমানে কি কৰে ৰাউণ্ড ঘূৰাই, তো তেনেকুৱা ঘূৰাব নালাগে। বহুত জইণ্ট মবিলিটিৰ ক্ষেত্ৰত বহুত কি কৰিব লাগে কি কৰিব নালাগে মোৰ আৰু এটা ভিডিঅ' আছে, বনাইছোঁ মই আগতে। চ' ডিছক্ৰিপশ্যন লিংকত আপোনালোকে চাই ল'ব। তো জইণ্ট মবিলিটি আমি আটাইখিনি এইটো ভিডিঅ'ত নেদেখাওঁ, কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। জইণ্ট মবিলিটিৰ কাৰণে আপুনি ডিছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত গৈ আপুনি জইণ্ট মবিলিটিটো চাই ল'ব। হয় বন্ধুসকল, জইণ্ট মবিলিটি ভিডিঅ'টো চাগে আপোনালোকে চালে। জইণ্ট মবিলিটি হোৱাৰ পিছত আমাৰ বডিত অক্সিজেন লেভেলটো অকণমান বঢ়াই ল'ব লাগে, যাতে আমি যেতিয়া এক্সাৰচাইজ কৰোঁ মাছল চেছবিলাক বেছিকৈ পাম্প হয় আৰু ডেমেজ বেছিকৈ হয়। চ' আমি অক্সিজেন লেভেলটো বঢ়াই ল'বৰ কাৰণে অকণমান ৱাৰ্ম আপ কৰিব লাগে। ৱাৰ্ম আপটো এনেকুৱা নহয় যে আপুনি 30 মিনিটছ দৌৰি আছে বা 20 মিনিটছ দৌৰি আছে, তেনেকুৱা নহয়। ৱাৰ্ম আপটো এনেকুৱা হ'ব লাগে, অকণমান হাই ইণ্টেনচিটি হ'ব লাগে আৰু জাষ্ট বডিটো অকণমান বা ভাগৰুৱা আমাৰ হাৰ্টবিটটো অকণমান ফাষ্ট ফিল হ'ব লাগে। তো তাৰ কাৰণে আপুনি জাম্পিং জেক কৰিব লাগে। চ' এনেকুৱা কৰি আপুনি জাম্পিং জেক কৰিব পাৰে, বা আপুনি জাম্পিং জেক নকৰি হাই নিজটো দেখাই দিয়ে, বা তেনেকুৱা কৰি আপুনি 2 to 3 মিনিটছ আপুনি ৱাৰ্ম আপ হৈ গ'ল আপোনাৰ। যিহেতু আমি ডাম্বেলেৰে এক্সাৰচাইজ কৰিম, সেইকাৰণে ডাম্বেল চিলেকশ্যনৰ ওপৰত কৈ লৈছোঁ যে ডাম্বেলবিলাক আপুনি একেবাৰে এটা ৱেইট কিনিছে, বহুত ডাঙৰ কেজিৰ এটা ৱেইট লৈ লৈছে, তেনেকুৱা নহয়। ডাম্বেলটো আপোনাৰ লাইট ৱেইটৰ ল'ব লাগিব। চ' আপুনি যদি আপোনাৰ ষ্ট্ৰেংথ লেভেলটো কম হয়, তো 1 kg বা 2.5 kg আপুনি কৰিব লাগিব। কাৰণ প্ৰথম এক্সাৰচাইজটো যিটো হ'ব, আমি জাষ্ট আপোনাৰ মাছলটোক এটা পাথৱে দেখাম, আমি কোনটো এংগেলত মুভমেণ্ট কৰিম। প্ৰথম এক্সাৰচাইজটো যদি হেভি হৈ যায় বা তেতিয়া আপোনাৰ ইঞ্জুৰি হোৱাৰ চান্সেছ থাকে, লিগামেণ্ট বা টেণ্ডনত আপোনাৰ ইঞ্জুৰি হৈ যাব পাৰে। চ' আৰু কিছুমানে কি কৰে বডি ৱেইট ট্ৰেইনিং কৰাৰ ক্ষেত্ৰতো মানে কি হয়, ডাইৰেক্ট পুছ আপছ বা চিন আপ কৰি দিয়ে, তাৰ ক্ষেত্ৰতো কি হয় মাছলছত বহুত বেছি প্ৰেছাৰ পৰি যায়, তাৰ ক্ষেত্ৰতো ইঞ্জুৰি হ'ব পাৰে। সেইকাৰণে আপুনি যিটো ডাম্বেল ইউজ কৰিব সেইটো 2.5 kg বা 1 kg একেবাৰে লাইট ডাম্বেল এটা ইউজ কৰিব। আৰু এইটো ডাম্বেলটোত আপুনি অকণমান ফাৰ্ষ্ট ছেটটোহে কৰিব, নেক্সট আপুনি ছেকেণ্ড ছেটটোত অকণমান বঢ়াব আৰু থাৰ্ড ছেটটোত একদম কেপাচিটি ৰেপছ বা যিমানখিনি মেক্সিমাম উঠাব পাৰে তেনেকুৱালৈ যাব। সেইকাৰণে আপোনাক 2.5 kgৰ পৰা আপোনাৰ ষ্ট্ৰেংথটো মেক্সিমাম ষ্ট্ৰেংথ যিমান আছে, তো তেনেকুৱা কৰি আপুনি 3টা বা 4টা পেয়াৰ ডাম্বেল আপুনি যোগাৰ কৰি ল'ব। ফাৰ্ষ্ট এক্সাৰচাইজ আমি কৰিব গৈ আছোঁ, অকণমান ডাঙৰ মাছল লৈছোঁ, বেক আমি ট্ৰেইন কৰিম ফাৰ্ষ্টে। তো বেণ্ট অভাৰ ৰ'টোৰ পৰা, তো প্ৰথম বেণ্ট অভাৰ ৰ'টো পজিশ্যন। ধৃতি যিহেতু প্ৰফেচনেল হয়, তো তেওঁ পাৰফেক্ট প'চাৰ এটা লৈছে, একদম নেকটো থাকিব। কিছুমানে কি কৰে মূৰটো বেছি উঠাই ৰাখে, তো তেনেকুৱা নাৰাখিব, এটা পজিশ্যনত থাকিব। তো বেণ্ট অভাৰ ৰ' প্ৰথম এক্সাৰচাইজ। এই এক্সাৰচাইজটো আপুনি প্ৰথমতে লাইট ৱেইট ডাম্বেলৰ পৰা কৰিছে। আমাৰ তাত যিহেতু এটা ডাম্বেলে আমি ডেমনষ্ট্ৰেট কৰিব লৈছোঁ, চ' 2.5 kg পৰা কৰিছোঁ, কিন্তু পিছলৈকে আমি ৱেইটটো বঢ়াই যাম। 2.5 kg ষ্টাৰ্টিং ৱেইট, তাৰপিছত ষ্ট্ৰেংথ হিচাপত 10 আপোনাৰ 15 যিমানখিনি আপুনি পাৰে তো আপুনি ল'ব। এনেকুৱা নকৰিব যে ইগ' লিফ্টিং নকৰিব, বহুত বেছি ৱেইট লৈ নল'ব, অকল মাছল ইনভলভমেণ্টটো আপুনি ধ্যান ৰাখিব। নেক্সট এক্সাৰচাইজটো ল'ম আমি বেকৰ কাৰণে হাফ ডেড লিফ্ট। যিহেতু আমাৰ তাত ডাম্বেল আছে, তো হাফ ডেড লিফ্ট আমি কৰিম। হাফ ডেড লিফ্টটো কৰা। চ' এতিয়া লোৱাৰ বেক ইনভলভ হৈছে। ঠিক তেনেকুৱাকৈ আপুনি স্পাইনডালৰ পজিশ্যনটো মেইনটেইন ৰাখিব, নেকটো বেছি উঠাই নাৰাখিব। যেতিয়া ওপৰলৈকে উঠিব, উশাহটো এৰিব। আমি যিকোনো এক্সাৰচাইজ কৰোঁতে যেতিয়া আমি ষ্ট্ৰেংথটো আমি ইউজ কৰোঁ, মানে বেছিকৈ আমি প্ৰেছাৰটো দিওঁ, তো উশাহটো এৰিব লাগে।
চ' হাফ ডেড লিফ্টত চাব হাতখন এটা লাইনত থাকিব লাগিব চ' আপ বাছ কিছুমানে কি কৰে এলব'টো বেণ্ড কৰি দিয়ে তেনেকুৱা কৰিব নালাগে একদম ষ্ট্ৰেইট ৰাখিব লাগে বেক মাছলটো কমপ্লিট ইনভলভ হ'ব লাগে চ' পজিশ্যনটো একেবাৰে ষ্ট্ৰেইট ৰাখিব ডাউন আপ ওপৰত যাওঁতে উশাহটো এৰিব তলত যাতে উশাহটো ল'ব নেক্সট এক্সাৰচাইজ হৈছে ডাম্বেল ৰ' এইটো আমি আপাৰ বেকৰ কাৰণে ট্ৰেইন কৰি আছোঁ চ' হাতখন আমি এনেকুৱা ৰাখিছোঁ আৰু ইয়াতে মাছলটো ইনভলভ হৈছে বেক মাছলটো ঠিক আছে স্কাপালাটো আপুনি কমপ্লিট স্কুইজ কৰিব আৰু ফ্লেক্স কৰিব তো স্কুইজ এণ্ড ফ্লেক্সটো ভালকৈ ফিল কৰিব যাতে কমপ্লিট স্কুইজ হয় আৰু লাহেকৈ ফ্লেক্স হয় তো উঠাওঁতে অকণ ফাষ্ট উঠাব ডাউন কৰোঁতে শ্ল' উঠাওঁতে যদি 2 ছেকেণ্ড লাগে ডাউন কৰোঁতে 3 বা 4 ছেকেণ্ড লগাব লাগিব তো বেকৰ এই তিনিটা এক্সাৰচাইজ কৰাৰ পিছত আপুনি চিন আপ বা তেনেকুৱা কৰিব পাৰে চিন আপ বা পুল আপছ বুলি কয় চিন আপ পুল আপছ আপুনি কৰিব পাৰে চ' কাৰণ আপুনি এইকেইটা এক্সাৰচাইজ কৰাৰ পিছতহে আপুনি পুল আপছ কৰিব কাৰণ পুল আপছটো যদি আপুনি প্ৰথমতে কৰি দিয়ে আপুনি ইঞ্জুৰি হোৱাৰ চান্সেছ থাকে কাৰণ বডি ৱেইটটো কমপ্লিট লৈ এক্সাৰচাইজ প্ৰথমতে এক্সাৰচাইজ কৰাটো সেইটো কেতিয়াও আপোনাৰ প্ৰথম এক্সাৰচাইজ হ'ব নোৱাৰে সেইটো আপুনি ইঞ্জুৰি বহুত হ'ব পাৰে চ' আপুনি ডাম্বেল লৈ অকণমান এক্সাৰচাইজবিলাক কৰি লোৱাৰ পিছত শেষৰ ফালে আপুনি ফ্ৰী হেণ্ড পুল আপ এক্সাৰচাইজবিলাক কৰিব পাৰিব তো বেকৰ এক্সাৰচাইজৰ পিছত আমি নেক্সট আমি কৰিব গৈ আছোঁ শ্ব'ল্ডাৰ ৱৰ্কআউট তো শ্ব'ল্ডাৰ ৱৰ্কআউটত আমি প্ৰথমতে ডাম্বেল প্ৰেছ কৰিম ডাম্বেল প্ৰেছ কৰি পাৰফৰ্ম কৰিব শ্ব'ল্ডাৰটো আপুনি ডাম্বেলেৰে পাৰফৰ্ম কৰাৰ ক্ষেত্ৰত একো অসুবিধা নহয় কাৰণ প্ৰফেচনেল বডি বিল্ডাৰবিলাকে ডাম্বেলেই বেছি প্ৰিফাৰ কৰে শ্ব'ল্ডাৰ প্ৰেছৰ ক্ষেত্ৰত চ' শ্ব'ল্ডাৰ প্ৰেছটো আপোনাৰ ফেচৰ আপোনাৰ নোজ লেভেললৈকে আহিব লাগে আৰু কমপ্লিট ওপৰত কৰিব লাগে কমপ্লিট ৰেঞ্জ অফ মোশ্যন কৰিব বা বেছি তললৈকে ডাউন নকৰিব চ' আপ তেনেকুৱা কৰিব শ্ব'ল্ডাৰ প্ৰেছৰ ক্ষেত্ৰত এইটো ৰেঞ্জ অফ মোশ্যন ৰাখিব কমপ্লিট ওপৰত ষ্ট্ৰেইট এণ্ড ডাউন যেতিয়া ওপৰত উঠাব উশাহটো এৰিব ডাউন উশাহটো ল'ব তো উশাহ লোৱাৰ ক্ষেত্ৰত আপুনি বহুত গুৰুত্ব দিব লগা কথা কাৰণ আপোনাৰ বডিটোত অক্সিজেন যেতিয়া ফিল থাকে তেতিয়া মাছল ডেমেজ বেছি হ'ব আৰু ৱৰ্কআউটৰ বেনিফিট পাব সেইকাৰণে আপুনি উশাহ লোৱাটোৰ ক্ষেত্ৰত গুৰুত্ব দিব শ্ব'ল্ডাৰ ৱৰ্কআউটটো আমি হেড হিচাপত কৰিম শ্ব'ল্ডাৰত যিহেতু তিনিটা হেড থাকে চ' আমি তিনি ধৰণৰ এক্সাৰচাইজ কৰিম আপুনি ফ্ৰণ্ট ৰেজ ছাইড লেটাৰেল আৰু ৰিয়াৰ মাছলটোৰ কাৰণে চ' ৰিয়াৰ ডেলটোৰ কাৰণে তেনেকুৱা এক্সাৰচাইজ কৰিম আমি প্ৰথমতে ফ্ৰণ্ট ডেল মাছলটোৰ কাৰণে কৰিম ফ্ৰণ্ট ৰেজ তো এণ্টেৰিয়ৰ মাছল আপ আপুনি ছিংগেলো কৰিব পাৰে বা দুটা একেলগে উঠাব পাৰে তো তেনেকুৱা কৰি কৰিব পাৰে ইয়াতে কি হ'ব উশাহটো আপুনি যেতিয়া ওপৰ উঠাব তেতিয়া উশাহটো এৰিব আৰু ডাউনত উশাহটো ল'ব তো ৰেঞ্জ অফ মোশ্যনত আপুনি কিছুমানে কয় বহুত ওপৰলৈকে উঠাই দিয়ে ইমানখিনি উঠাব নালাগে আপুনি শ্ব'ল্ডাৰ লেভেললৈকে উঠালে হ'ল আৰু শ্ল'লি ডাউন কৰিলে হ'ল উঠাওঁতে অকণ ফাষ্ট হ'লে কথা নাই কিন্তু ডাউনটো শ্ল' হ'ব লাগিব কাৰণ আমি এগেইনষ্ট গ্ৰেভিটি যদি আমি পাৰফৰ্ম কৰিব লাগে চ' শ্ল' ডাউন কৰিব লাগে ফাৰ্ষ্ট নেক্সট এক্সাৰচাইজটো হ'ল ছাইড লেটাৰেল ৰেজ ছাইড লেটাৰেল ৰেজটো বহুতে ভুল কৰে ছাইড লেটাৰেল ৰেজটোত অকণমান আপোনাৰ এলব' জইণ্টটো ভাঙি ৰাখিব লাগে আৰু তেনেকৈ কৰিব লাগে চ' এইটো ৰেঞ্জলৈকে উঠাব লাগে শ্ব'ল্ডাৰ লেভেললৈকে উঠাব লাগে আৰু একদম মেক চিয়ৰ আপোনাৰ মাইণ্ডটো একদম ফ'কাছ কৰিব যে আপোনাৰ লেটাৰেল হেডত লাগি আছে চ' মাইণ্ড মাছল কালেকশ্যন কৰাটো বহুত দৰকাৰ যদি এক্সাৰচাইজ টাইমত আপুনি কিবা হাঁহি ধেমালি কৰি আছে তো আপোনাৰ মাইণ্ড মাছল কালেকশ্যনটো নাহে সেইকাৰণে ফ'কাছ ৰাখিব ব্ৰেইনটো আপোনাৰ অকল মাছলছৰ ভিতৰত থাকিব লাগিব যে মাছলটো মুভমেণ্ট কৰি আছে মোৰ আপ কৰোঁতে লাগিছে ডাউন কৰোঁতে লাগিছে ঠিক তেনেদৰে উঠাওঁতে আপুনি 2 বা 3 ছেকেণ্ড নমাওঁতে 4 বা 5 ছেকেণ্ড লগাব আৰু এইটো এক্সাৰচাইজৰ ক্ষেত্ৰত উঠাওঁতে উশাহটো এৰিব নমাওঁতে ল'ব নেক্সট শ্ব'ল্ডাৰ আমাৰ ফ্ৰণ্ট আৰু লেটাৰেল হেডটো ট্ৰেইনিং হ'ল নেক্সট আমি ৰিয়াৰ ডেলটোৰ কাৰণে আমি ট্ৰেইনিং কৰিম চ' বেণ্ড হৈ যোৱা ফাৰ্ষ্ট আপ ষ্ট্ৰেইট আপ তো ৰিয়াৰ ডেলটোত আমি ট্ৰেইনিং কৰিবৰ কাৰণে ষ্ট্ৰেইট আপ কৰিব এলব'টো অকণমান বেণ্ড ৰাখিব একদম লক কৰি নিদিব চ' আপ আৰু মই কোৱাৰ দৰে মাইণ্ড মাছল কানেকশ্যনটো ৰাখিব যিকোনো এক্সাৰচাইজ আপোনাৰ মাছলটোত ফিল কৰিবৰ কাৰণে চ' আপোনাৰ মাইণ্ড মাছল কানেকশ্যনটো থাকিব লাগে আপুনি একদম ফ'কাছ হ'ব লাগে যে আপোনাৰ মাছলটো ইনভলভ হৈ আছে ঠিক তেনেকুৱা কৰি আপুনি 3টা ছেট কৰিব প্ৰথম ছেটটো লাইট ৱেইট ল'ব তাৰপিছত নেক্সট ছেটটো আৰু অকণমান বঢ়াব তাৰপিছত আৰু আপোনাৰ শেষৰ ছেটটো অকণমান হেভি ল'ব নেক্সট ৱৰ্কআউট কৰিম আমি চেষ্টৰ ৱৰ্কআউট আৰু চেষ্টৰ ৱৰ্কআউটৰ কাৰণে
আপোনাৰ বেঞ্চ যদি থাকে খুবেই ভাল তো বেঞ্চত হ'লে কি হয় মানে স্কাপুলাকেইটা মুভমেণ্ট কৰাত সুবিধা হয় যদি একদম ফ্ল'ৰত হৈ যায় তেতিয়া স্কাপুলাকেইটা মুভমেণ্ট হোৱাত অকণমান প্ৰব্লেম হয় তথাপি আপুনি কৰিব পাৰিব ফ্ল'ৰতো কৰিব পাৰিব বা এনেকুৱা বেঞ্চ এখন যদি আপুনি ব্যৱস্থা কৰি ল'ব পাৰে তো খুবেই আপোনাৰ কাৰণে ভাল হ'ব আপোনাৰ এক্সাৰচাইজটো পাৰফৰ্ম কৰাত কোনো ডিষ্টাৰ্বেঞ্চ নাহিব প্ৰথমতে কৰিব গৈ আছোঁ আমি চেষ্ট প্ৰেছ চ' চেষ্ট প্ৰেছৰ ক্ষেত্ৰত আমি পজিশ্যনটো এনেকুৱা হ'ব লেগছকেইটা আপোনাৰ যিমান পাৰে ওচৰলৈকে চপাই ল'ব শ্ব'ল্ডাৰ আৰু লেগছৰ আপোনাৰ ডিফাৰেঞ্চটো যিমানে কম হয় সিমানে বেছি ভাল হয় কম্পেক্ট হ'ব লাগে ইয়াতে আপোনাৰ লোৱাৰ বেকটো আপ হৈ থাকিব লাগে ঠিক আছে ডাউন আপ এইটো এক্সাৰচাইজৰ ক্ষেত্ৰত যেতিয়া আপুনি ৱৰ্কআউটত উঠাব ওপৰলৈকে উঠাব তেতিয়া উশাহটো আপুনি এৰিব আৰু ডাউন উশাহটো ল'ব ঠিক আছে তো কমপ্লিট ৰেঞ্জ অফ মোশ্যন কৰিব লাগে আপোনাৰ বডিতকৈ অকণমান তললৈকে যাব লাগে তো বহুত বেছি তললৈকে যাব নালাগে বাছ আপ তো কমপ্লিট ৰেঞ্জ অফ মোশ্যন আৰু কিছুমানে কি কৰে ডাম্বেলবিলাক জোৰে জোৰে খুন্দিয়াই দিয়ে চ' সেইটো কৰিব নালাগে তাৰ ক্ষেত্ৰত আপোনাৰ মাছলছত অকণমান প্ৰেছাৰটো বেয়া ইম্পেক্ট এটা আহে চ' আৰু জইণ্ট টাচ হৈ যোৱাৰ লগে লগে আপোনাৰ যিহেতু দুটা জইণ্ট লাগি গ'ল তো আপোনাৰ ষ্ট্ৰেংথটো মানে ৱেইটটোৰ ক্ষেত্ৰত আপোনাৰ অকণ প্ৰব্লেম আহে মানে ৱেইটটো কমি যায় আৰু দুখন হাতৰ মাজত ডিভাইড হৈ যায় চ' ডাম্বেলটো টাচ নকৰিব ডাম্বেল দুটাৰ মাজত আপুনি গেপ এটা ৰাখিব আপ ডাউন ঠিক আছে কমপ্লিটলি মুভমেণ্ট কৰিব কিছুমানে কি কৰে একদম ষ্ট্ৰেইটকৈ কৰে তেনেকুৱা কৰিব নালাগে যিহেতু আমাৰ চেষ্টৰ মাছল ফাইবাৰটোৰ হিচাপত আমাৰ মুভমেণ্টটো হ'ব চ' আপোনাৰ এলব'টো অকণ ভিতৰ ফালে থাকে চ' তেনেকুৱা কৰি পাৰফৰ্ম কৰিব বছ এইটো আপুনি 15, 12, 10 এনেকুৱা ৰেপিটেশ্যন কৰিব প্ৰথম ছেটটো লাইট হ'ব চ' লাইট ৱেইট লৈ কৰিব পাৰফৰ্ম কৰিব আৰু এইটো তিনিটা এক্সাৰচাইজ হৈ যোৱাৰ একদম শেষৰ ফালে আপুনি পুছআপছ কৰিব আপুনি ষ্টাৰ্টিঙতে আপুনি চেষ্টৰ এক্সাৰচাইজ পুছআপছৰ পৰা নকৰিব এনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰি ল'ব আৰু এনেকুৱা আমি ফ্লেট ডাম্বেল বেঞ্চ প্ৰেছ দেখালোঁ আৰু আপুনি আপাৰ চেষ্টটো ট্ৰেইন কৰাৰ কাৰণে আপুনি বেঞ্চখন উঠাই ল'ব পাৰে যিহেতু চেষ্টটো এটাই মাছল কিন্তু আমি ভেৰিয়াছ এংগলত আমি ট্ৰেইন কৰোঁ যাতে আমাৰ মাছলছটো বেছি ভালকৈ গ্ৰ'থ হয় নেক্সট ৱৰ্কআউট আমি কৰিব গৈ আছোঁ ইনক্লাইন ডাম্বেল প্ৰেছ তো ইনক্লাইন ডাম্বেল প্ৰেছটো পাৰফৰ্ম কৰি দেখুওৱা চ' ইনক্লাইন ডাম্বেল প্ৰেছটো তেনেকুৱা যিমান পাৰে ভৰি দুখন ওচৰত ৰাখিব লাগে আপোনাৰ বেকটো আৰ্চ হৈ থাকিব চ' ডাউন আপ তো ডাম্বেলকেইটা আপোনাৰ মিড চেষ্টৰ লেভেলত থাকিব লাগে বেছি ওপৰলৈকে থাকিব নালাগে চ' তেনেদৰে কৰিব লাগে হাত দুখন ইনভাৰ্চন তো ভিতৰ ফালে সোমাই আছে হাত দুখন একদম ষ্ট্ৰেইটকৈ থাকিলে আপোনাৰ কি হয় ডেল্টৱেটটো ইনভলভ হৈ যায় চ' চেষ্টৰ ওপৰত আমি এক্সাৰচাইজ কৰিছোঁ তো আমি চেষ্টৰ মাছলটোহে ইউজ কৰিবৰ কাৰণে চেষ্টা কৰিম চ' কমপ্লিট ৰেঞ্জ অফ মোশ্যন তললৈকে যাব 90 ডিগ্ৰী এংগল থাকিব এলবৰ যাতে আপোনাৰ গোটেই ইম্পেক্টটো চেষ্ট মাছলৰ ওপৰত পৰে ঠিক আছে চেষ্টৰ আমি ফ্লেট বেঞ্চ প্ৰেছ কৰিলোঁ ইনক্লাইন ডাম্বেল প্ৰেছ কৰিলোঁ এতিয়া আমি ডিক্লাইন মাছলছৰ কাৰণে কৰিম চ' ডিক্লাইন ফ্লাই লৈছোঁ চ' ডিক্লাইন ফ্লাইটো বহুত বেছি ইফেক্টিভ হয় আপোনাৰ লোৱাৰ চেষ্টৰ আপোনাৰ ফেটছ বাৰ্ণ কৰাৰ কাৰণে আৰু আপোনাৰ চেষ্টৰ শ্বেপটো ভালকৈ বনাই ৰখাৰ কাৰণে তো পজিশ্যনটো ছেমেই থাকিব লেগছ দুটা যিমান পাৰে ওচৰলৈ ৰাখিব তো আপোনাৰ ইয়াতে আৰ্চটো আছে হাতখন ছেম তেনেকুৱা দৰেই খালি হাতখন এতিয়া আমি খোল খোৱা আছে চ' তেনেকুৱাকৈ থাকিব গ্ৰিপটো কমপ্লিট হ'ব তুমি থাম ফিংগাৰটো এতিয়া থৈছা কমপ্লিট গ্ৰিপ ল'ব লাগিব ফিংগাৰটো পিছফালে নহয় টাইটকৈ ধৰিব যিমান টাইটকৈ ধৰে মাছল ইনভলভমেণ্ট সিমানে বেছি হ'ব চ' ঢিলাকৈ নাৰাখিব কমপ্লিট ৰেঞ্জ অফ মোশ্যন ওপৰত ডাম্বেল দুটা জইন কৰি বা টাচ কৰাই নিদিব বাছ তেনেকুৱা কৰিলে হ'ল আপোনাৰ 15, 12, 10 ৰেপছ কৰিলে হ'ল তিনিটা ছেট তো আমাৰ হাতত এতিয়া আপাৰ বডিত অকল দুটা সৰু মাছলে বাকী আছে বাকীকেইটা আমাৰ হৈ গ'ল আমাৰ বেক হৈ গ'ল চেষ্ট হৈ গ'ল শ্ব'ল্ডাৰ হৈ গ'ল অকল আৰ্মছটো বাকী আছে কিন্তু আৰ্মছটো আমি শেষৰ ফালে কৰিম যিহেতু সৰু মাছল এতিয়া আমি গৈছোঁ লোৱাৰ বডিৰ ফালে তো লেগছত আমি প্ৰথমতে কাফটো ট্ৰেইন কৰিম আৰু কাফ ৰেচেছটো খুব ভাল এক্সাৰচাইজ তো আমি কাফ ৰেচেছটো পাৰফৰ্ম কৰিম ডাম্বেলেৰে যিসকল এডভান্স তেওঁ এনেকুৱা কৰি ল'ব পাৰে আৰু ডাম্বেল যদি ৱেইট কম আছে তো তেনেকুৱা কৰি পজিশ্যন এটা ল'ব পাৰে কিন্তু যিসকল বিগিনাৰ্ছ তেওঁলোকে দুখন ভৰিয়ে ফ্ল'ৰত থৈ আপুনি উঠিলে হ'ল চ' এইটোত আপুনি কমফৰ্টেবল হয় আৰু আপুনি যদি এডভান্সৰ দৰেকৈ কৰে তেনেহ'লে আপোনাক বেলেঞ্চ কৰাৰ কাৰণে কিবা এটা ছাপৰ্ট এটা ল'ব লাগিব চ' ছাপৰ্ট এটা লৈ কৰিব যাতে কোনো ধৰণৰ ইঞ্জুৰি বা আপুনি শ্লিপ খাই নাযায় চ' তেনেকুৱা কৰি নেক্সট আমি কাফ ৱৰ্কআউট কৰাৰ পিছত আমি হেমষ্ট্ৰিংটো ট্ৰেইন কৰিম আৰু হেমষ্ট্ৰিংটো আমি আগতে কৰিম কাৰণ হেমষ্ট্ৰিংটো ডেভেলপমেণ্টটো অকণমান শ্ল' হয় আমাৰ ইণ্ডিয়ান মানুহখিনিৰ ক্ষেত্ৰত হেমষ্ট্ৰিং ডেভেলপমেণ্টটো অকণমান কম হয় চ' হেমষ্ট্ৰিংটো আমি ট্ৰেইন কৰিম আৰু হেমষ্ট্ৰিঙৰ কাৰণে আমি লাইং লেগ কাৰ্লটো কৰিম আৰু লেগ কাৰ্লটো আমি ডাম্বেলৰ সহায় কেনেকুৱা কৰিব পাৰোঁ মই দেখাই দিছোঁ চ' ডাম্বেলটো আপুনি ভৰি দুখনৰ মাজত ফচাই দিব
আপুনি কমপ্লিট ৰেঞ্জ অফ মোশ্যন যাব ডাম্বেলটো টাইটকৈ ৰাখিব ঠিক আছে কমপ্লিট ৰেঞ্জ অফ মোশ্যন বেছি এক্সটেণ্ড কৰিব নালাগে তো ইমানখিনিলৈকে গ'লে হ'ল আপ হামষ্ট্ৰিং মাছৰ ইনভলভমেণ্টটো ফিল কৰিব মাইণ্ড মাছল কানেকশ্যনটো ঠিককৈ ৰাখিব ইয়াতে আপুনি যেতিয়া ওপৰলৈকে উঠাব উশাহটো এৰিব তললৈ গ'লে উশাহটো ল'ব তো তেনেকৈ পাৰফৰ্ম কৰিব ফাৰ্ষ্ট ছেটটো আপুনি লাইট ৱেটেৰে কৰিব নেক্সট আপুনি লাহে লাহে ৱেটটো বঢ়াই গৈ থাকিব যাতে ইম্পেক্টটো বেছি আহে নেক্সট হামষ্ট্ৰিং মাছলৰ এক্সাৰচাইজটো হ'ব ষ্টিফ লেগ ডেডলিফ্ট তো ষ্টিফ লেগ ডেডলিফ্ট তেওঁ ডাম্বেলেৰে ক'ব গৈ আছে তো ইয়াতে হামষ্ট্ৰিংটো যাতে কমপ্লিটলি ষ্ট্ৰেচ হয় ফিল কৰিব পজিশ্যনটো ছেইম বেছি ফ্ৰণ্টৰ ফালে মূৰটো নাচাব স্পাইন ষ্ট্ৰেট থাকিব লেগ একেবাৰে লক হামষ্ট্ৰিং গ্লুটছ ইনভলভ হ'ব ইয়াতে কমপ্লিট ষ্ট্ৰেচ তো তেনেকৈ আপুনি পাৰফৰ্ম কৰিব প্ৰথম ৱেটটো লাইট ল'ব তো লাহে লাহে ৱেটটো বঢ়াই যাব 3 to 4 ছেট কৰিব পাৰে 10 to 15 ৰেপিটিশ্যন নেক্সট হেমষ্ট্ৰিং মাছলটো ট্ৰেইন কৰাৰ পিছত আমি গ্লুটছৰ কাৰণে বহুতে এক্সাৰচাইজ নকৰে তো গ্লুটছটো বহুত ইম্পৰ্টেণ্ট আমাৰ বডিৰ আটাইতকৈ বিগেষ্ট মাছল গ্লুটছটো হয় চ' আমি গ্লুটছৰ কাৰণে এক্সাৰচাইজ কৰিবলৈ গৈ আছোঁ আৰু গ্লুটছৰ কাৰণে আমি লৈছোঁ হিপ থ্ৰাষ্ট বহুতে ইফেক্টিভ এক্সাৰচাইজ তো হিপ থ্ৰাষ্টৰ কাৰণে পজিশ্যনটো তেনেকুৱা হ'ব চ' আপুনি কমপ্লিট ৰেঞ্জ অফ মোশ্যন যাব নিটো এনেকুৱা থাকিব ডাউন আৰু আপ ৱেটটো লাহে লাহে বঢ়াই যাব একেবাৰতে বহুত বেছি ৱেট লৈ নল'ব চ' অকণমান ওপৰলৈকে যাব বাছ ডাউন গ্লুটছ মাছলটো আপুনি স্কুইজ এণ্ড ফ্লেক্সটো ফিল কৰিব যাতে ওপৰলৈকে যাতে কমপ্লিট স্কুইজ আৰু ডাউন শ্ল'লি ফ্লেক্স ঠিক আছে তো ডাউনটো বহুতখিনি শ্ল' কৰিব লাগে আপুনি ডাউন হওঁতে 4-5 ছেকেণ্ড লগাই দিব লাগে টাইম চ' তেনেকৈ পাৰফৰ্ম কৰিব আপুনি গ্লুটছৰ ক্ষেত্ৰত আপুনি 4 to 5 ছেটছ কৰিব কাৰণ গ্লুটছটো যিহেতু ডাঙৰ মাছল চ' আপোনাৰ ৱৰ্কআউট অকণমান বেছি হ'ব লাগে তো 4 to 5 ছেটছ আৰু ৰেপিটেশ্যন 15 to 20 কৰিব পাৰে তো হিপ থ্ৰাষ্টৰ ক্ষেত্ৰত যেতিয়া আপুনি ওপৰলৈকে উঠিব তেতিয়া আপুনি উশাহটো এৰিব ডাউন গ'লে উশাহটো ল'ব তো নেক্সট এক্সাৰচাইজটো আমি কৰিব গৈ আছোঁ কোৱাড্ৰাচেপছৰ কাৰণে আপোনাৰ স্কোৱাট ডাম্বেল স্কোৱাটটো পাৰফৰ্ম কৰিব তো ডাম্বেল স্কোৱাটটো আপুনি এনেকুৱা কৰিব লাগে আপোনাৰ ফিংগাৰ্ছবিলাক অকণমান বাহিৰ ফালে হ'ব লাগে আৰু নিটো টুৱাৰ্ডছ ফিংগাৰ হ'ব লাগে কিছুমানে কি কৰে ভিতৰৰ ফালে বা বেছি আউটছাইড কৰে তেনেকুৱা কৰিব নালাগে তো তেনেকুৱা আপোনাৰ নিটো জইনত প্ৰব্লেম হয় তো নি টুৱাৰ্ডছ ফিংগাৰ নিটো আপোনাৰ ফিংগাৰৰ ফালে ৰাখিব চ' কমপ্লিট ৰেঞ্জ অফ মোশ্যন কৰিব কমপ্লিট তললৈকে বহিব আৰু উঠিব তো এইটো ক্ষেত্ৰত আপুনি ডাউন যেতিয়া উশাহটো ল'ব ওপৰত উঠোঁতে উশাহটো এৰিব চ' তেনেকৈ আপুনি ডাম্বেল স্কোৱাট কৰিব পাৰে আৰু ডাম্বেল স্কোৱাটটোত কৰাৰ এটা বেনিফিট কি আছে ইয়াতে আপোনাৰ কোৰ মাছল ইনভলভমেণ্টটো অকণমান কম হয় মানে যিসকলৰ বেক পেইন বা তেনেকুৱা ধৰণৰ থাকে ডাম্বেল স্কোৱাটটো তেওঁলোকৰ কাৰণে ভাল আৰু যিসকলৰ আপোনাৰ ডাম্বেল স্কোৱাট কৰাৰ পিছত গবলেট স্কোৱাটো কৰিব পাৰে তো গবলেট স্কোৱাটটো মই দেখাই দি আছোঁ তো ডাম্বেল স্কোৱাটৰ সলনি আপুনি গবলেট স্কোৱাটো কৰিব পাৰে গবলেট স্কোৱাট কৰাৰ বেনিফিটটো আপোনাৰ হ'ল মানে যিসকলৰ স্পাইনৰ পজিশ্যনটো বেয়া থাকে কিছুমান অকণমান কোজা নিচিনা থাকে বেণ্ড থাকে স্কলিঅ'চিছ থাকে বা তেনেকুৱা নিচিনা থাকে তো তেওঁলোকে গবলেট স্কোৱাটটো কৰাৰ ফলত আপোনাৰ স্পাইনটো ষ্ট্ৰেইট হয় কাৰণ আপোনাৰ পজিশ্যনটো যিহেতু ফেচত থাকে তো আপুনি নিজে নিজে আপোনাৰ বডিটো ষ্ট্ৰেইট ৰাখিব লাগে চেষ্ট আপ চ' ডাউন কমপ্লিট ৰেঞ্জ অফ মোশ্যন কমপ্লিট বহিব তললৈকে আৰু আপ তেনেকৈ কৰিব ঠিক আছে এইটো আপুনি এক্সাৰচাইজটো পাৰফৰ্ম কৰি থাকক তো এই এক্সাৰচাইজটো আপুনি 4 to 5 ছেট কৰিব আপোনাৰ 15 to 20 ৰেপিটেশ্যন নেক্সট ৱৰ্কআউটটো হৈছে আপুনি লাঞ্জেছ তো লাঞ্জেছ আপুনি ৱাকিং লাঞ্জেছো কৰিব পাৰে যদি আপুনি ঘৰৰ ভিতৰত থাকে তো এটা জেগাতো আপুনি লাঞ্জেছ কৰিব পাৰে ডাউন পাৰফৰ্ম কৰা তো লাঞ্জেছৰ ক্ষেত্ৰত কি হয় বহুতে কি কৰে দুখন ভৰি বেছি ইনভলভ কৰে বা বুজি নাপায় যে কোনখন ভৰি এক্সাৰচাইজ কৰি আছে তো পিছফালৰ ভৰিখনতো জোৰ দিয়ে আগফালৰ ভৰিখনত জোৰ দিয়ে তেনেকুৱা নকৰিব আপুনি অকল ফ্ৰণ্টৰ লেগছটোতে জোৰটো দিব বেক চাইডৰ লেগছটো অকল যে ছাপৰ্টৰ কাৰণে বেলেঞ্চৰ কাৰণেহে আছে তো কমপ্লিট ৰেঞ্জ অফ মোশ্যন কোৱাড্ৰাইচেপছ মাছলটো ইনভলভ হ'ব 90 ডিগ্ৰী এংগেল বাছ আপ ডাউন তো তেনেকুৱা আপুনি ওপৰত উঠোঁতে উশাহটো এৰিব কাৰণ তেতিয়া আপুনি ষ্ট্ৰেংথটো বেছি ইউজ হয় ডাউন বাছ আপ তেনেকুৱা কৰি আপুনি কৰি থাকিব এইটো আপুনি 12-15 ৰেপিটেশ্যন কৰিব 3 to 4 ছেটছ তো কোৱাড্ৰাইচেপছ মাছলৰ কাৰণে বহুতে ভাল আপোনাৰ মাছল ডেভেলপমেণ্টত হেল্প কৰিব চ' আপোনাৰ ষ্টেবল ৰাখিব ভৰিখন বেলেঞ্চ কৰি নাথাকিব কিছুমানে কি হয় এক্সাৰচাইজ কৰি থকাৰ সময়ত ভৰিখন আপোনাৰ এই কৰি থাকে মানে এডজাষ্ট কৰি থাকে তেনেকুৱা নকৰিব একদম ষ্টেবল ৰাখিব ভৰিখন চ' আপ এণ্ড ডাউন তো
তো লোৱাৰ বডি ৱৰ্কআউট আমি এইখিনিতে ফিনিছ কৰিলোঁ আমি এতিয়া বাইচেপছ ট্ৰাইচেপছ যিটো আমাৰ আপাৰ বডি এক্সাৰচাইজ থাকি গৈছিলে সেইটো কৰিবলৈ গৈ আছোঁ তো বাইচেপ কাৰ্ল তো বাইচেপ কাৰ্ল কমপ্লিট ৰেঞ্জ অফ মোশ্যন কৰিব কিছুমানে ষ্ট্ৰেইট নকৰে হাতখন তো অকণমানহে বেণ্ড ৰাখিব আপ আৰু উঠোৱাৰ পিছত আপোনাৰ লিটল ফিংগাৰটো অকণমান টুইষ্ট কৰিব ভিতৰৰ ফালে তো ইম্পেক্টটো ভাল আহিব চ' এনেকুৱা কৰি আপুনি 3টা ছেট কৰিব ডাম্বেল কাৰ্ল আৰু ডাম্বেল কাৰ্লৰ কৰাৰ পিছতে আমাৰ ডাম্বেলৰ যিটো পজিশ্যন আছে মাছলছকেইটাৰ পজিশ্যন আছে চ' আমি ফ্ৰণ্ট ছাইডে কৰিলোঁ এনেকুৱা কৰি তাৰপিছত আমি কৰিম হেমাৰ কাৰ্ল আৰু তাৰপিছত কৰিম ৰিভাৰ্ছ কাৰ্ল তো তেনেকুৱা মই দেখাই দিছোঁ এইটো হ'ল ডাম্বেল কাৰ্ল হেমাৰ কাৰ্লটো দেখাই দিয়া আঙুলিটো গ্ৰিপটো কমপ্লিট লোৱা তো গ্ৰিপটো কমপ্লিট ল'ব তেতিয়া আপোনাৰ মাছল ইনভলভমেণ্ট বেছি হ'ব ফৰ্মছটো অকণমান লাগিব ইনভলভ হ'ব চ' হেমাৰ কাৰ্ল এইটো আউটছাইডৰ আপোনাৰ ডেভেলপমেণ্টত হেল্প কৰিব চ' আমি গ্ৰিপবিলাক চেঞ্জ কৰি থ'ব লাগে গ্ৰিপবিলাক আমি যিমানে চেঞ্জ কৰোঁ সিমানে আমাৰ অভাৰঅল ডেভেলপমেণ্টটো ভাল হয় চ' আমি যদি নৰ্মেল ডাম্বেল কাৰ্লটো কৰিলোঁ তাৰপিছত আমি গ্ৰিপটো চেঞ্জ কৰিলোঁ তাৰ ফলত আমাৰ অকণমান মাছল ইনভলভমেণ্টটো চেঞ্জ হ'ল তো তেনেকুৱা কৰি নেক্সট আমি কৰিম ৰিভাৰ্ছ কাৰ্ল উল্টাকৈ ধৰি ল'ব নাই এনেকুৱা বেয়া তো তেনেকৈ কৰিব ৰিভাৰ্ছ কাৰ্লটোত অকণমান ৱেইট কম উঠিব কাৰণ মাছল আপোনাৰ কমপ্লিট মাছলটো বাইচেপছটো ইনভলভ নহয় যিহেতু আপোনাৰ কম মাছলছ ইনভলভ হৈছে চ' অবভিয়াছলি ষ্ট্ৰেংথটো কম পাব তো কম মাছল ইনভলভ মানে কম ষ্ট্ৰেংথ তো আপুনি সৰু অকণমান ডাম্বেল লৈ আপুনি ৰিভাৰ্ছ কাৰ্লটো কৰিব তো আটাইকেইটা গ্ৰিপত আপুনি বাইচেপছটো পাৰফৰ্ম কৰিব আৰু তেতিয়া আপোনাৰ বাইচেপছটো কমপ্লিট ডেভেলপমেণ্ট হ'ব নেক্সট আমি বাইচেপ এক্সাৰচাইজটোৰ পিছত কৰিব গৈ আছোঁ ট্ৰাইচেপ এক্সাৰচাইজ অপজিট মাছল আৰু প্ৰথমতে আমি যিটো লং হেড বুলি কয় আটাইতকৈ বিগেষ্ট পাৰ্ট হয় ট্ৰাইচেপছৰ তো ট্ৰাইচেপছৰ 3টা হেড থাকে তো লং হেডৰ আমি এক্সাৰচাইজ কৰিব গৈ আছোঁ আৰু তাৰ কাৰণে আমি কৰিম আমি অভাৰহেড ডাম্বেল তো অভাৰহেড ডাম্বেল হাতৰ পজিশ্যনটো জানি ল'ব হাতখন আপুনি এনেকুৱাকৈ ধৰিব ঠিক আছে তো অভাৰহেড ডাম্বেল প্ৰেছ কৰিব গৈ আছোঁ কমপ্লিট ৰেঞ্জ অফ মোশ্যন তললৈকে আহিব ট্ৰাইচেপছৰ ক্ষেত্ৰত আপুনি কমপ্লিট ষ্ট্ৰেট কৰি দিব লাগে তো তেতিয়া আপোনাৰ মাছল স্কুইজ আৰু ফ্লেক্সটো বেছিকৈ ফিল হয় কমপ্লিট ৰেঞ্জ অফ মোশ্যন কৰিব তো তেনেকুৱাকৈ আপুনি পাৰফৰ্ম কৰিব কিছুমানে কি কয় এলব'কেইটা বেছি বহলাই ৰাখে তো তেনেকুৱা ৰাখিব আপুনি এলব'কেইটা কমফৰ্টেবলকৈ ৰাখিব চ' আপুনি হেডৰ ছাইডত ৰাখিব আৰু আপোনাৰ যাতে লং হেডটো ভালকৈ ইউজ হয় চ' সেইটো কনচেনট্ৰেট কৰিব নেক্সট এক্সাৰচাইজ হৈছে ট্ৰাইচেপছৰ কাৰণে ডাম্বেল কিক বেক তো ডাম্বেল কিক বেকটো এইটো পজিশ্যনত আহি যাব হাতখন ষ্ট্ৰেইট কমপ্লিট ৰেঞ্জ অফ মোশ্যন তো শ্ল' ডাউন কাৰণ হাতখন নিজে আহিব বিচাৰে চ' আপুনি ৰখোৱাটোহে এক্সাৰচাইজ মানে শ্ল' ডাউন বাছ আপ অকণমান স্পীড কৰিলেও কথা নাই কাৰণ এগেইনষ্ট গ্ৰেভিটিক গৈ আছোঁ তো মাছল ইনভলভমেণ্ট হ'বই চ' শ্ল'লি ডাউন এণ্ড আপ তো তেনেকুৱা কৰি আপুনি 3 ছেটছ কৰিলে হ'ল যিহেতু সৰু মাছল তো 8 to 10 ৰেপিটেশ্যন ৰাখিব তো নেক্সট আমি শেষত কৰিম ডায়মণ্ড পুছআপ যিহেতু ডায়মণ্ড পুছআপ এক্সাৰচাইজটো অকণমান হেভি হয় তো বহুতে কি কৰে প্ৰথমতে কৰি দিয়ে তেনেকুৱা কৰিব নালাগে শেষৰ ফালে আমি ডায়মণ্ড পুছআপ এক্সাৰচাইজটো কৰিম ডায়মণ্ড পুছআপ এইকাৰণে কোৱা হয় কাৰণ শ্বেপটো ডায়মণ্ডৰ নিচিনা হয় চ' আপোনাৰ হাত দুখন বডিৰ ওচৰলৈ যাব অকণমান তো তেনেকুৱা কৰি আপুনি ডায়মণ্ড পুছআপটো শেষৰ ফালে পাৰফৰ্ম কৰি ল'ল 3টা ছেট তো বন্ধুসকল এইখিনিয়ে আছিল ডাম্বেলেৰে কৰিব পৰা আপুনি ঘৰতে কৰিব পৰা কিছুমান এক্সাৰচাইজ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ লাভান্বিত হ'ব আৰু ভিডিঅ'টো বনোৱাতে মোক সহায় কৰা দিতিস্মিতাৰ কাৰণে থেংক ইউ আৰু আপোনালোকে চেনেলটো তেনেকৈ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কিবা যদি বুজি পোৱা নাই তেনে সুধিব লগা থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মই কুৱেশ্যন আনচাৰ চিৰিজ এটা ভিডিঅ' বনাই চলাই আছোঁ চ' আপোনাৰ কিবা বেলেগ ৰিলেটেড বা বেলেগ টপিকৰ ওপৰত যে কিবা সুধিব লগা আছে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব মই নিজৰ নলেজৰ হিচাপত আনচাৰ কৰিব চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং আৰু আমি দুয়োজনৰ ফালৰ পৰা বাই বাই